হয়, মই বৰ্তমান উপস্থিত আছোঁ বৰ্তমানৰ ডিমৌৰ সমষ্টি আৰু পূৰ্বৰ থাওৰা সমষ্টি ইকৰাণীত। উপনিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে শিৱসাগৰত যিখন মেডিকেল কলেজ স্থাপন হ'ব, সেইখন তেতিয়াৰ ডিমৌ থাওৰা সমষ্টিত স্থাপন হোৱাৰ কথা ঘোষণা কৰিছিলে। আৰু তাৰ পাছতেই এতিয়া থাওৰাৰ ইকৰাণীত সেই মেডিকেল কলেজৰ কাম চলি আছে। মোৰ পাছফালে দেখিছে এই যি মেডিকেল কলেজৰ কাম চলি আছে, আৰু তাৰ কাষতেই এখন কেঞ্চাৰ হস্পিটেলৰ কথা কৈছিলে। সেই কেঞ্চাৰ হস্পিটেলৰ কাম তীব্ৰ গতিত আচলতে যুদ্ধকালীন প্ৰস্তুতিৰে এই দুইখন মেডিকেল কলেজৰ কাম, এখন কেঞ্চাৰ হস্পিটেল আৰু এখন মেডিকেল কলেজ, দুয়োখনৰ কাম ইতিমধ্যে চলি আছে। যি সময়ত মুখ্যমন্ত্ৰী আচলতে উপনিৰ্বাচনত যেনেদৰে ঘোষণা কৰিছিল আৰু তেনেধৰণে ঠিক সেইদৰে কাম ইতিমধ্যে চলি আছে। আমাৰ সৈতে ডিমৌৰ পৌৰপতি পল্লৱিতা বৰুৱা গগৈ বাইদেউ উপস্থিত আছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান কাম কেনেধৰণে দেখিছে, কেনেকুৱা দেখিছে? নমস্কাৰ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যোৱাৰ উপনিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে আমাক কথা দিছিলে যে ডিমৌ এখন হস্পিটেল মেডিকেল কলেজ আমি স্থাপন কৰিম, ঠিক তেনেকৈ এতিয়া যেনেকৈ কথা দিছিলে ঠিক তেনেদৰে কামটো কৰি আছে। এতিয়া তীব্ৰ গতিত কাম চলি আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই সমষ্টি বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকৰ তৎপৰতাত আজি আমি এখন মেডিকেল কলেজ পাবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ ডিমৌবাসী হিচাপে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমি ইমান ওচৰতে এখন ইমান সুন্দৰ মেডিকেল কলেজ আৰু কেঞ্চাৰ হস্পিটেল পাবলৈ সক্ষম হৈছোঁ। হয়, নিশ্চিতভাৱে চাওক, কেঞ্চাৰ হস্পিটেল আৰু মেডিকেল কলেজ দুয়োখন, মই যদি এইফালে দেখাওঁ, এইখন হৈছে মেডিকেল কলেজ। বৰ্তমান ইয়াৰ যি কাম চলি আছে। আৰু যদি সোঁফালে চাওঁ, সোঁফালে যিখন কেঞ্চাৰ হস্পিটেল, সেই কেঞ্চাৰ হস্পিটেলৰ কাম ইতিমধ্যে চলি আছে। আৰু অজস্ৰ যি ইঞ্জিনিয়াৰ বনোৱা সকলোৱে ইতিমধ্যে তীব্ৰভাৱে যুদ্ধকালীন প্ৰস্তুতিৰে কাম কৰি আছে। আমাৰ সৈতে ডিমৌৰ আৰু এজন সচেতন যুৱক আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিমান কাম হৈছে আৰু কিমান বাকী আছে? এতিয়া প্ৰায় বহুতখিনি কামেই হৈছে, যিহেতু আজি কথামতেই কাম হৈছে। এইখন চৰকাৰৰ দিনত আগতে আমি দেখা পাইছিলোঁ যে আধা হিলা কৰিয়ে আমি কামবিলাক সামৰি থয়। এতিয়া আমি নৰেন্দ্ৰ মোদী চৰকাৰখন, আজি জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাব লাগিব। আৰু লগতে আমাৰ স্থানীয় বিধায়ক 95 ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ, যিহেতু আজি প্ৰতিকূল বতৰকো নেওচি আজি ইমান কাম আজি কৰিবলৈ সক্ষম হৈছে। মেডিকেলৰ প্ৰায় মেক্সিমাম কামেই হৈ উঠিছে। ইফালে আপোনালোকে দেখা পাইছে যে এইটো টাটা যিখন কেঞ্চাৰ হস্পিটেলো প্ৰায় হৈয়ে উঠিছে। গতিকেলৈ আমি ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। পুনৰবাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। হয়, এটা কথা ক'ব লাগিব যে আজি বতৰ যথেষ্ট বেয়া, বৰষুণ দি আছিলে, কিন্তু তাৰ পাছতো কিন্তু কাম ৰখা নাই, বনুৱাই কাম কৰি আছে। মই দেখুৱাইছোঁ চাৰিওফালে যদি বোকা দেখে, তথাপিতো কিন্তু এইসকল লোকে তেওঁলোকে অতি সোনকালে হয়তো নিৰ্দেশনা আছে যে হয়তো খুব সোনকালে এই যি কেঞ্চাৰ হস্পিটেল, টাটাৰ কেঞ্চাৰ হস্পিটেল আৰু মেডিকেল কলেজৰো কাম সমান্তৰালভাৱে চলি আছে। আৰু থাওৰাবাসী ৰাইজ সঁচাকৈ আচলতে অতি উৎসুক আৰু আনন্দিত হৈ আছে, কিয়নো বহুদিনীয়া এটা সমস্যা। ইয়াৰ পৰা যদি কোনোবা কাৰণত আচলতে ৰোগী নিবলগীয়া হয়, ডিব্ৰুগড় নহ'লে যোৰহাট নিবলগীয়া হয়, মাজৰ এই ঠাইখিনিত আচলতে কোনো ধৰণৰ মেডিকেল কলেজ নাছিলে। যদিহে এই মেডিকেল কলেজখন সম্পূৰ্ণ হৈ উঠে, তেতিয়াহ'লে ইয়াৰ যি শিৱসাগৰকে ধৰি যোৰহাট মৰাণৰ লোকসকল নিশ্চিতভাৱে উপকৃত হ'ব।